নমস্কাৰ তিতা কাপোৰ এদমেৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বতৰ ডাৱৰীয়া কাৰণে দেখিছেনে কেনেকৈ মেলিবলগীয়া হৈছে ভিতৰতে। ইটো পাৰেও মেলি থৈছোঁ মাহঁতৰ ৰুমত। গোটেই ছোৱালীজনী কাপোৰ। ৰাতিপুৱাতে লাল চাহ একাপ খাই লৈছোঁ আৰু ভণ্টিয়ে চুজি বনাইছিলে। এইফালে বাইদেউ দেখিছেনে নেখায়, কিন্তু এনেই এনেকুৱা কৰি আছে মোৰ লগত। মই যাওঁ বুলি কয়, মই যাওঁ কোৱাচোন মই যাওঁ কোৱাচোন। ডাৱৰীয়া কাৰণে বৰ বিশেষ ভিডিঅ' কৰি থকা নাই, ঘৰৰ ভিতৰতেনো কি দেখুৱাই থাকিম সেই বুলিয়ে। আবেলিখিনি সময়ত আকৌ মৰাণলৈ ওলাইছোঁ। মাহেকীয়া বজাৰ শেষ হ'ল, তাকে কৰোঁগৈ বুলি। ছোৱালীজনীক অনা নাই, খুৰীয়েকৰ লগতে থৈ আহিছোঁ। আৰু এনেকুৱা বতৰত বাৰু ঘূৰি ফুৰি ভালেই লাগে, কিন্তু ঘৰতহে বৰ আমনি লাগে ন। চাৰিওফালে একদম তিতা কাপোৰৰ দম, জেপেকা জেপেক। মুঠতে কি ক'ব আৰু, মই বৰ বেয়া পাওঁ। বজাৰকেইটা লৈ ঘূৰি আহি আমাৰ নামঘৰৰ ওচৰ পালোহি। এইফালে আকৌ আমাৰ নামঘৰলৈ গজলা সত্ৰৰ গোসাঁই আহিছে। গেটতে আদৰিছে এনেকৈ। আমিও এই সময়তে ইয়াৰ পালোহি, সেইকাৰণে অকণমান সময় ৰৈ দিছোঁ। তেখেত সোমাই লওক বোলো, তাৰপিছতে আমি যাম। ঘৰ আহি এয়া বজাৰখিনি সোনকালে আঠপিঠ লগাই লৈছোঁ। এমাহলৈ আঠপিঠ লগাই ল'লে আৰু চিন্তা নাই, ক'ত কি আছে হাতে পোৱাতে থৈ ল'ব লাগিব। তাৰপিছতে ৰাতি সাঁজলৈ মাছ অকণমান আনিলে ভাইটিয়ে, তাকে বনাই আছোঁ। তাকে মাছ কিহৰ লগত ৰান্ধো বুলি ভাবিয়ে জাতিলাও এটা ছিঙিবলৈ গ'লোঁ। দিনত আচলতে মাছ খোৱাৰ কথা নাছিল যে, সেইকাৰণে এইটো ছিঙা নহ'ল। এতিয়া আকৌ মাছ আনিলে, সেইকাৰণে বোলো কিহৰ লগতনো ৰান্ধিম, জাতিলাও এটাকে লৈ আহোঁগৈ। এইজন লাগিছিলে, তাকে ছিঙি আনিলোগৈ তিতি বুঢ়ী বৰষুণত। ইফালে আমাৰ বাইদেউক চাওক, খুৰীয়েকৰ গাঁৱৰ একদম বাইকক এইকেইদিন লগ পাই যে পূৰা খেলিছে, কেনেকৈ নাচিছে দেখিছেনে। মুঠতে ফূৰ্তিৰ সীমা নাই আৰু। বাৰু যি হওক, মনটো যে তাই ভাল লাগি আছে সেইটোৱে।